যে NRCৰ সময়ত বায়োমেট্ৰিক লোৱা প্ৰায় 9.5 লক্ষ লোকৰ যি আধাৰ কাৰ্ড বন্ধ হৈ আছিলে সেই বিষয়ত অসম গোৰ্খা সন্মিলনে খুব আন্তৰিকতাৰে কাম কৰি আছিলে। অসম গোৰ্খা সন্মিলনে কেৱল অসম চৰকাৰকে নহয় ভাৰত চৰকাৰকো বাৰম্বাৰ জনাই আহিছিলে যে সাধাৰণ গাঁৱৰ হোজা মানুহ চিধা সাদা মানুহ গৰীব মানুহৰ বহুত প্ৰব্লেম হৈছিলে। যোৱা পৰহিলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত আলোচনা মৰ্মে যে অসমত যি 9.5 লক্ষ লোকৰ আধাৰ কাৰ্ড বন্ধ হৈ আছিলে তাক খোলা ব্যৱস্থা কৰিলে সন্মানীয় অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত। তাৰ বাবে আমি অসম গোৰ্খা সন্মিলনৰ ফালৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকৰ জৰিয়তে মই অসমৰ জনসাধাৰণক যি জনসাধাৰণৰ এতিয়ালৈকে আধাৰ কাৰ্ড হোৱা নাই সেই জনসাধাৰণক আমি জনাব বিচাৰিছোঁ যাতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত অতি সোনকালে যোগাযোগ কৰি বিশেষকৈ ষ্টুডেণ্টসকলে আৰু যিবিলাকৰ ৰেচন কাৰ্ড আদিবোৰ কাটা গৈছিলে, যিবিলাকে ফ্ৰী চাউল আদি পোৱা নাছিলে বা অন্যান্য যিখিনি চৰকাৰী সা সুবিধা আধাৰ কাৰ্ড নোহোৱাৰ বাবে পোৱা নাছিলে তাৰ বাবে মই সম্পূৰ্ণ জনসাধাৰণলৈ যাতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত গৈ সোনকালে আধাৰ কাৰ্ডটো আদায় কৰিবলৈ বা আধাৰ কাৰ্ডটো ল'বলৈ সক্ষম হ'বলৈ আমি আহ্বান জনাইছোঁ। ইয়াৰ পিছতে অসম চৰকাৰৰ বিভিন্ন বিষয়া যেনেকৈ অসম চৰকাৰৰ মুখ্য সচিবজনে যি মাননীয় মুখ্যমন্ত্ৰীৰ তত্ত্বাৱধানত মুখ্য সচিবজনে যি ব্যৱস্থা লৈ আজি আধাৰ কাৰ্ড খুলি দিয়া ব্যৱস্থা ল'লে কেৱল গোৰ্খা সম্প্ৰদায় বুলি নহয়, তাত সকলো সম্প্ৰদায় যি সম্প্ৰদায়ৰ আধাৰ কাৰ্ডৰ মানে NRCৰ সময়ত বায়োমেট্ৰিক লৈ আধাৰ কাৰ্ড বন্ধ হৈছিলে সকলো সম্প্ৰদায়কে আধাৰ কাৰ্ড খুলি দিয়া ব্যৱস্থা কৰিলে। তাৰ বাবে আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰক বিশেষভাৱে আমি ধন্যবাদ জনাবলৈ আজিৰ সংবাদ মেলটো আমি আয়োজন কৰিছোঁ। গোৰ্খাসকলৰ অন্যান্য জাতিৰ লগতে গোৰ্খাসকলৰো ডি ভোটৰ দ্বাৰা নিৰ্বাচনত নিজৰ নাগৰিকৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰা গোৰ্খাসকলে 21 চনত কেন্দ্ৰীয় চৰকাৰে আৰু অসম চৰকাৰে গোৰ্খাসকলৰ ডি ভোট হটোৱাৰ কাৰণে যি নিৰ্দেশনা নটিফিকেশ্যন জাৰি কৰিলে তাৰ দ্বাৰা সকলো অসমৰ গোৰ্খাসকল ডি ভোটৰ পৰা মুক্ত হৈ এইবাৰ যোৱা ইলেকশ্যনত তেওঁলোকে 30 বছৰৰ পিছত ভোট সাব্যস্ত কৰি তেওঁলোকে উৎফুল্লিত হৈছিলে। তেনেধৰণে বায়োমেট্ৰিকৰ দ্বাৰা NRCৰ সময়ত বায়োমেট্ৰিকৰ দ্বাৰা যিসকল অসমৰ জনসাধাৰণে বায়োমেট্ৰিকত আধাৰ কাৰ্ড ব্লকেজ কৰি দিয়া হৈছিলে তেখেতসকলে অলপতে আগতে আপোনালোকে গম পাইছে আধাৰৰ পৰা লৈ ৰেচনৰ পৰা লৈ চাকৰি বাকৰি পঢ়া শুনাত বা বিভিন্ন চৰকাৰী সা সুবিধাৰ পৰা তেখেতসকল বঞ্চিত হৈ আছিল। ইয়াৰ কাৰণে আমাৰ গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সমিতি বিভিন্ন জিলা সমিতি আৰু শাখা সমিতিয়ে চৰকাৰক এই আধাৰ কাৰ্ড বঞ্চিতৰ পৰা যি অসুবিধা তেওঁলোকে ভুগি আছিল আমি বাৰম্বাৰ আজি কেইবা বছৰৰ পৰা আমি তেখেতসকলে অৱগত কৰি আহিছিলোঁ। তাৰপিছত ৰিচেণ্ট আমাৰ কেন্দ্ৰীয় সমিতিয়ে সুপ্ৰিম কোৰ্টলৈও যাবলৈ তৎপৰ হৈছিলে আৰু যিসকল গোৰ্খাসকলৰ বায়োমেট্ৰিকৰ দ্বাৰা আধাৰ কাৰ্ড বঞ্চিত হৈছিল এই তেওঁলোকৰ আমি ডাটাও প্ৰস্তুত কৰিছোঁ। কমপ্লিট ডাটা অসমৰ সকলো গোৰ্খা মানুহৰ বায়োমেট্ৰিক বঞ্চিত হোৱা ডাটাও আমি প্ৰস্তুত কৰি সুপ্ৰিম কোৰ্টত যাবলৈ সাজু আছিলোঁ। কিন্তু হঠাতে যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকে অকণমান আগত গৈছোঁ আপোনালোকে জানে আজি প্ৰায় 2 মাহ আগত আমাৰ বিভিন্ন সংগঠন হওক বা এই আধাৰ কাৰ্ড ব্লক হোৱাৰ জনসাধাৰণ যিবিলাক অসুবিধা আছিল সেই অসুবিধা মাননীয় মন্ত্ৰীক অৱগত কৰোৱাৰ পিছত তেখেতে এটা কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ এটা পত্ৰ প্ৰেৰণ কৰিছিলে, মেমৰেণ্ডাম প্ৰেৰণ কৰিছিলে। আপোনালোকে সকলোৱে জানে মিডিয়াৰ দ্বাৰা আমিও গম পাইছিলোঁ যে বায়োমেট্ৰিকটো খুলি দিব লাগে। তাৰপিছত গৈ যোৱাকালি হঠাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ সকলোৰে জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰেছ মিটৰ দ্বাৰা বায়োমেট্ৰিক খুলি দিয়াৰ কথা ঘোষণা কৰিলে। গতিকে তাৰ কাৰণে গোৰ্খাৰ লগতে অসমৰ সকলো জনগোষ্ঠীৰ যিসকল বঞ্চিত হৈ আছিল তেওঁলোকে উৎফুল্লিত হৈ পৰিছে। গতিকে আমি আশা ৰাখিছোঁ যে অতি সোনকালে আমাৰ যিসকলৰ বায়োমেট্ৰিকৰ দ্বাৰা
আধাৰ বঞ্চিত হৈ বিভিন্ন সা সুবিধাৰ পৰা তেখেতসকলে সা সুবিধাৰ পৰা বঞ্চিত আছিল তেখেতসকলে অতি সোনকালে এই সুবিধাখন তেওঁলোকে প্ৰাপ্ত কৰিব আৰু আমি ইয়াৰ পৰা ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া লগতে কেন্দ্ৰীয় চৰকাৰৰ আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া লগতে আমাৰ সকলোৰে জনপ্ৰিয় হোম মিনিষ্টাৰ কেন্দ্ৰীয় চৰকাৰ অমিত শ্বাহ ডাঙৰীয়া আৰু সুপ্ৰিম কোৰ্টলৈও আমি ধন্যবাদ জনাব বিচাৰিছোঁ যে আমাৰ এই ডাঙৰ এটা সমস্যা আছে এই সমস্যাটো সমাধান কৰি দিয়াৰ কাৰণে তেখেতসকললৈ শুভেচ্ছা জনাইছোঁ ধন্যবাদ আমি আজি আপোনালোকৰ এই প্ৰেছ মিটৰ পৰা আমি জনাব বিচাৰিছোঁ আমাৰ অসমৰ জনসাধাৰণৰ অতিকৈ শান্তিপ্ৰিয় আৰু মিলা প্ৰীতিৰে বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ এটা সংমিশ্ৰণ এটা সমাজ গতিকে আমি বিচাৰোঁ এই সমস্যাখিনি চৰকাৰে চাই মেলি যেনেকৈ আমি ইয়াত সুন্দৰভাৱে সকলো জনগোষ্ঠীয়ে সকলো ধৰ্মাৱলম্বীয়ে ইয়াত বসবাস কৰিছিলোঁ ইয়াৰ বিষয়ে বিশেষকৈ চৰকাৰে ইয়াৰ সমাধানটো চৰকাৰে উলিয়াব লাগিব গতিকে আমি আহ্বান জনাইছোঁ যে চৰকাৰক কোনো বিসংগতি নোহোৱাকৈ সকলো জনগোষ্ঠীক মৰম আৰু চেনেহেৰে বৃহৎ অসম গঢ়াৰ কাৰণে তেখেতসকলে এই সমস্যা সমাধানৰ আগভাগ ল'ব আৰু সকলো জনগোষ্ঠীক আস্থাত লৈ কাম কৰিব বুলি আমি আহ্বান জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ